জীবন পৰিৱৰ্তন কৰা এটা বাইবেল অধ্যয়ন। এই অধ্যয়নত আপোনালোকক নিমন্ত্ৰণ জনাইছোঁ, স্বাগতম জনাইছোঁ। আপোনালোকে এই সত্যতাৰ যোগেদি নিগুড় তত্ত্ব ঈশ্বৰৰ বাক্যৰ যোগেদি আমি ঈশ্বৰৰ এক খোজ আগত আহিব পাৰিম আৰু ঈশ্বৰৰ বাক্যত আমি বিশ্বাসেৰে থিৰে থাকিব পাৰিম। গতিকে এই অধ্যয়নত আপোনালোকক নিমন্ত্ৰণ জনাইছোঁ আৰু ইয়াত এটা কথা আপোনালোকক জনাই দিবলৈ লৈছোঁ যে বহু খ্ৰীষ্টিয়ানবিলাকে আজি যীশুখ্ৰীষ্ট যে আহিব সেই কথাটো গাঁৱে ভূঞে চহৰে নগৰে গৈ প্ৰচাৰ কৰি আছে। আৰু আজি এই চিৰিজত আমি দেখিবলৈ পাম যে যীশুখ্ৰীষ্ট এক সময়ত আহিছিল এই পৃথিৱীত আৰু তিনি ইয়াত বহু বছৰ থাকি তেওঁ প্ৰচাৰ কৰিলে আৰু পাপী মানুহবিলাকৰ লগত ধাৰ্মিক মানুহবিলাকৰ লগত থাকিছিলে আৰু তেওঁ বহু ৰকমৰ ভাল কাম কৰিলে। ভাল কাম কৰাৰ পিছতে তেওঁ ক্ৰুচত দিয়া হ'ল। ক্ৰুচত দিয়াৰ পিছত তো 3 দিনৰ পিছত তেওঁ আকৌ জি উঠিলে। জি উঠাৰ পিছত তেওঁ সৰগলৈ গুচি গ'ল। এইটো আমি বাইবেলত পাওঁ, কিন্তু ইয়াক প্ৰমাণ কৰিবলৈ কেৱল আমাৰ বাইবেলহে একমাত্ৰ আছে। তো সেয়েহে আজি এই অধ্যয়নত আমি সেই নিগুড় তত্ত্ববিলাক চাম যি নেকি আমাক প্ৰেৰণা দিব, আশা দিব আৰু ঈশ্বৰৰ দ্বিতীয়বাৰ আহি আছে, প্ৰভু যীশুখ্ৰীষ্ট আহি আছে, তাক আমি বিশ্বাসেৰে বাট চাই থাকিবৰ কাৰণে এই অধ্যয়নটো আজি আমি আৰম্ভ কৰিছোঁ। গতিকে যীশুখ্ৰীষ্টনো এতিয়া ক'ত আছে সেই কথাটো আমি জানিবলৈ হ'লে যোহন শুভবাৰ্তা যোহন 14 অধ্যায় 1 পদত কৈছে, ইয়াত লিখিছে যে তোমালোকৰ হৃদয় ব্যাকুল নহওক, ঈশ্বৰত বিশ্বাস কৰা আৰু মোতো বিশ্বাস কৰা। মোৰ পিতৃৰ ঘৰত অনেক থকা ঠাই আছে, নোহোৱা হ'লে তোমালোকক ক'লোহেঁতেন, কিয়নো মই তোমালোকলৈ ঠাই যুগুত কৰিবলৈ যাওঁ। আৰু মই তোমালোকলৈ যদি ঠাই যুগুত কৰোঁগৈ, তেন্তে মই যি ঠাইত থাকোঁ তোমালোকো সেই ঠাইতে যেন থাকিবলৈ পাবা। এই নিমিত্তে মই আকৌ আহি তোমালোকক মোৰ ওচৰলৈ লৈ যাম। মই যি ঠাইত লৈ যাওঁ তোমালোকে তাৰ বাট নাজানা। এতিয়া ইয়াত আমি পালোঁ যে যীশুখ্ৰীষ্ট মৃত্যুবৰণ কৰাৰ পিছত তেওঁ 40 দিন এই পৃথিৱীত থাকিল আৰু সৰগলৈ গুচি গ'ল। সৰগলৈ গুচি যোৱাত আমি আকৌ যদি পাচনি কৰ্মত যদি চাওঁ, তেতিয়াহ'লে যিখন ঠাইৰ পৰা যীশুখ্ৰীষ্ট ওপৰলৈ তুলি নিয়া হৈছিল, তেওঁ সৰগলৈ তুলি নিয়া সময়ত তেতিয়া স্বৰ্গৰ দূত এজনে সেই সময়ত উপস্থিত হ'ল আৰু মানুহবিলাকে ওপৰলৈ চাই আছিলে যীশুখ্ৰীষ্টক চোৱাটো। তেতিয়া দূতে আহি তেওঁবিলাকক ক'লে যে হে গালিলৰ মানুহবিলাক, তোমালোকে কিয় ওপৰলৈ চাই আছা? যি যীশুক তোমালোকে ওপৰলৈ যোৱা দেখিছা, সেই যীশু আকৌ আহিব। গতিকে সেই যীশু যি নেকি পৃথিৱীৰ পৰা সৰগলৈ গ'ল, তেওঁ ঠাই যুগুত কৰিবলৈহে গৈছে। ঠাই যুগুত কৰিলে তেওঁ আকৌ পুনৰ এই পৃথিৱীলৈ আহিব। গতিকে এইটোৱে হৈছে এক নিগুড় তত্ত্ব সত্য। যীশুখ্ৰীষ্ট আকৌ আহিব। তেওঁ প্ৰথমবাৰ আহিছিল, দ্বিতীয়বাৰো আহিব। গতিকে আহক আমি এই অধ্যয়নত কিছুমান আকৌ নতুন সত্যতাবিলাক আমি চাম। ইয়াত যেতিয়া যীশু দ্বিতীয়বাৰ আহিব, খুব মনে মনে আহিব নেকি? বহু মানুহবিলাকে আজি এই প্ৰশ্নটো লৈ হাবাতুৰি খাইছে, কনফিউজন হৈছে। কিলে মানে তেওঁবিলাকে কয় যে যীশুখ্ৰীষ্ট চোৰৰ দৰে আহিব, তেওঁ কিছুমানক লৈ যাব। এনেকৈ ধৰণৰ প্ৰচাৰবিলাকো এই পৃথিৱীত এতিয়া চলি আছে। তো আমি আচলতে যীশু কেনেকৈ আহিব সেই কথাটোলৈ আমি মন কৰিম। সেই কথাত আমি অলপমান জোৰ দিম, যিহতে আমি জানিম যে যিজনক আমি বিশ্বাস কৰিছোঁ তেওঁ পুনৰ আকৌ আহিব। সেয়েহে আমাক বাইবেলে কৈছে, 1 থেছালনিকিয়া 4 অধ্যায় 16 পদত আমি চবেই একেলগে বাইবেল পঢ়োঁ হওক। ইয়াত বাইবেলে আমাক কৈছে যীশুখ্ৰীষ্ট কেনেকৈ আহিব। ইয়াত 1 থেছালনিকিয়া 4 অধ্যায় 16 পদত লিখা আছে, কাৰণ জয়ধ্বনি, প্ৰধান স্বৰ্গদূতৰ মাত
আৰু ঈশ্বৰৰ তুৰি বাইদে সৈতে প্ৰভু নিজেই স্বৰ্গৰ পৰা নামি আহিব আৰু খ্ৰীষ্টত আশ্ৰয় মৰা লোকবিলাকেই প্ৰথমে উঠিব। তেতিয়াহ'লে আমি ইয়াত দেখিবলৈ পালোঁ বন্ধুসকল, যীশুখ্ৰীষ্ট এই পৃথিৱীৰ পৰা ওপৰলৈ গ'ল, সেইটো সঁচা কথা। তেওঁ এই পৃথিৱীত আহিছিল, সেইটো সঁচা কথা। আৰু এতিয়া বাইবেলে প্ৰমাণ কৰি দিছে যে তেওঁ চোৰৰ দৰে নাহিব, তেওঁ মনে মনে নাহিব। কেনেকৈ আহিব বুলি কৈছে? 4 অধ্যায় 16 পদত আমি দেখিবলৈ পালোঁ যে জয়ধ্বনি হ'ব, প্ৰধান স্বৰ্গদূতৰ মাত শুনিব, ঈশ্বৰৰ তুৰি বাদ্যই প্ৰভু নিজে স্বৰ্গৰ পৰা নামি আহিব। ইয়াৰ মতলবটো হৈছে যে যীশুখ্ৰীষ্ট চুপচাপ নাহিব, মনে মনে নাহিব, গোটেই পৃথিৱীৰ লোকবিলাকে তেওঁক দেখিবলৈ পাব। আকৌ আমি চাম জিৰেমিয়া 25 অধ্যায় 30 পদত। আজি আমি এটা বাইবেলৰ পৰা সত্যতাক বিচাৰিছোঁ, কাৰণ বাইবেলে কৈছে যে তোমালোকে ধৰ্মশাস্ত্ৰৰ কথা বিচৰা, তাতে মোৰ বিষয়ে সাক্ষী দিছে। গতিকে যীশুখ্ৰীষ্টক যদি আমি জানিবলৈ হ'লে, তেওঁৰ বিষয়ে যদি আমি জানিবলৈ হ'লে বাইবেল শাস্ত্ৰখন আমি জানিব লাগিব। বাইবেল শাস্ত্ৰৰ পদে পদে কথাবিলাক আমি বুজিব লাগিব। সেই বুজাতেহে আমি ঈশ্বৰৰ সত্যতাটো বুজিবলৈ পাম। তো সেইকাৰণে আমি চাম যীশুখ্ৰীষ্টই যে কৈছে বা তেওঁৰ বাক্যত যে কৈছে যীশুখ্ৰীষ্টই মনে মনে নাহিব। জিৰেমিয়া 25 অধ্যায় 30 পদত লিখা আছে, আমি চাম বাইবেলৰ পৰা সত্যতা কিছুমান। জিৰেমিয়া 25 অধ্যায় 30 পদত ইয়াত লিখিছে, এই হেতুকে তুমি সিহঁতৰ বিৰুদ্ধে এই সকলো ভাৱবাণী প্ৰচাৰ কৰা আৰু সিহঁতক কোৱা, জিহুৱাই উচ্চ স্থানৰ পৰা গৰ্জন কৰিব আৰু তেওঁ নিজৰ পবিত্ৰ নিবাসৰ পৰা উচ্চ ধ্বনি শুনাব। তেওঁৰ ভেড়া চৰোৱা ঠাইৰ বিৰুদ্ধে বৰকৈ গৰ্জিব আৰু পৃথিৱী নিবাসী সকলোৰে বিৰুদ্ধে দাৰ্ঘাগুটি গছ কুটাবিলাকৰ নিচিনাকৈ উচ্চ ধ্বনি কৰিব। গতিকে প্ৰভু যীশুখ্ৰীষ্টই এনেধৰণে হ'ব, তেওঁৰ আহিব যে উচ্চ ধ্বনি, বহুত জোৰকে চাউণ্ড হ'ব, তেওঁ মনে মনে কেতিয়াও নহ'ব। গতিকে যিসকলে আজি যে ছেক্ৰেট ৰেপচাৰ বুলি কয়, মানে গুপ্ত হিচাপে আহিব, সেই কথাটো প্ৰমাণ কৰিবৰ কাৰণে এই অধ্যয়নত আজি আমি এটা চিৰিজ হিচাপে অধ্যয়ন কৰিম, যাৰ যোগেদি আমি যদি এই কথাটো বাইবেলৰ হয় তেতিয়াহ'লে এইটো আমাৰ, যদি বাইবেলৰ পৰা বেলেগ হয়, বাইবেলৰ ভিতৰত নাই, তেতিয়া সেইটো মোৰ কাৰণে নহয়। প্ৰিয় ভাই ভনীসকল, যিসকলে আজি খ্ৰীষ্টিয়ান বুলি কয়, যিসকলে যীশুক বিশ্বাস কৰে, তেওঁবিলাকে এটাই কথা মনত ৰাখিব লাগে যে যদি বাইবেলত এই কথাটো লিখা আছে তেনেহ'লে এইটো হয়তো। যদি বাইবেলত সেই কথাবিলাক নাপায়, কোনোবা মানুহে কথা কোৱা, তেতিয়া সেইটো মোৰ কাৰণে নহয়। এই কথাটো আপোনালোকে জানিব লাগিব, কিয়নো এই বাইবেলখন ঈশ্বৰৰ নিশ্বাসিত বাক্য হয়, ঈশ্বৰৰ আত্মাৰ যোগেদি লিখা হয়। আমাক প্ৰেৰণা দিছে এই বাক্যৰ যোগেদি, উৎসাহ উদ্দীপনা দিছে। ঈশ্বৰ ক'ত আছে, কেনেকা আছে, কেনেকৈ আহিব, সেই সকলো কথাবিলাক জনাই দিছে। এতেকে প্ৰিয় ভাই ভনীসকল, আমি এতিয়া ইয়াৰ পৰা দেখিবলৈ পালোঁ, জানিবলৈ পালোঁ যে যীশুখ্ৰীষ্ট মনে মনে নাহিব। তেতিয়াহ'লে আৰু এটা প্ৰশ্ন মই ইয়াত স্থাপন কৰিবলৈ বিচাৰোঁ, যীশুৰ আগমনৰ সৈতে আৰু কি কি চকুত পৰা প্ৰমাণ একেলগে আহিব বাৰু? এই প্ৰশ্নটোত আপোনালোক অকণমান চিন্তা কৰকচোন। ইয়াত আমি এই প্ৰশ্নটোৰ উত্তৰ পাবলৈ হ'লে প্ৰকাশিত বাক্য 16 অধ্যায় 18 পদত আমি যাওঁ। প্ৰকাশিত বাক্য 16 অধ্যায় 18 পদত ইয়াত লিখি দিছে আমি কি কি দেখিবলৈ আৰু পাম। 16 অধ্যায় 18 পদত ইমান ধুনীয়া কথা ইয়াত লিখি দিছে, আমি নিজৰ বাইবেলত পাম যে তেতিয়া বিজুলী মাত আৰু মেঘ গৰ্জন হ'ল, আৰু পৃথিৱীত মনুষ্য হোৱাৰে পৰা যেনে ভয়ানক আৰু মহাভূমিকম্প কেতিয়াও হোৱা নাই, তেনে মহাভূমিকম্প হ'ল। যীশুখ্ৰীষ্ট অহাৰ আগে আগে এনেধৰণৰ ভূমিকম্প মানুহে দেখিবলৈ পাব, যেতিয়া তেওঁবিলাকৰ জীৱনত কেতিয়াও অভিজ্ঞতা লাভ পোৱা নাই, কেতিয়াও চকুৰে দেখা নাই, কেতিয়াও শুনা নাই। এনেধৰণৰ যীশুখ্ৰীষ্টৰ অহাৰ আগে আগে আমি চকুৰে দেখিম, শুনিবলৈ পাম
তো এইবিলাক হৈছে যীশুখ্ৰীষ্ট অহাৰ আগে আগে কিছুমান চিন এতিয়া আমি দেখিবলৈ পাইছোঁ পৃথিৱীত ইমানেই ভূমিকম্প হয় তো এই ভূমিকম্পবিলাক কিয় হয় এটা সাধাৰণ মানুহৰ কাৰণে এইটো এটা স্বাভাৱিক এইটো হৈ থাকিব কিন্তু এজন ঈশ্বৰ বিশ্বাস কৰাবিলাকৰ কাৰণে এইটো এটা সাধাৰণ চিন নহয় এইটো এটা সাধাৰণ কথা নহয় এইটো যীশুখ্ৰীষ্ট যে আকৌ আহিব এই পৃথিৱীত সেইটোৰ কাৰণেহে এই ভূমিকম্পবিলাক সংঘনে দেখা দি আছে গতিকে এই কথাবিলাক যদি আমি আওকাণ কৰি দিওঁ এই কথাবিলাক যদি আমি মনোযোগ নিদিওঁ তেতিয়াহ'লে আমি সেই যীশুখ্ৰীষ্ট আকৌ আহিম আমাক লৈ যাম স্বৰ্গলৈ বুলি কৈছে তাত আমি কেতিয়াও প্ৰৱেশ কৰিব নোৱাৰিম এতেকে প্ৰিয় বন্ধুসকল আমি কেতিয়াও নুবুজাকৈ ঈশ্বৰৰ বাক্য থকাটো উচিত নহয় এই কাৰণে প্ৰকাশিত বাক্য শেষ কিতাপটো লিখি দিছে যে সকলোবিলাক প্ৰকাশ কৰি দিছে সকলোবিলাক তাত লিখা আছে তো যিসকলে শুনে যিসকলে পঢ়ে যিসকলে ইয়াক গুৰুত্ব দিয়ে তেওঁবিলাকক বাইবেলে কৈছে ধন্য ধন্য সেই মানুহবিলাক যিবিলাকে বাইবেল পঢ়ে যিবিলাকে অধ্যয়ন কৰে গতিকে আহক আজি সেই সত্যতাটোক জানিবৰ কাৰণে আজি এই অধ্যয়নটো আৰম্ভ কৰা হৈছে তেতিয়া আমি জানিবলৈ পালোঁ যীশুখ্ৰীষ্টৰ অহাৰ আগে নানা ৰকমৰ ভূমিকম্পবিলাক হ'ব আৰু সেইটোৱেই মানে আমি জানিব লাগিব যে যীশুখ্ৰীষ্ট আকৌ আহিব তেওঁ স্বৰ্গলৈ গ'ল তাতেই থাকিব এনে নহয় এতিয়া আকৌ আমি চাম যে যেতিয়া তেওঁৰ আগমন হ'ব যীশু কোনে কোনে দেখিব বহুত মানুহবিলাকে আজি কয় যীশুখ্ৰীষ্ট আহিব আৰু এটা গ্ৰুপক এটা দলক লৈ যাব এজনক বিচনাত শুই থাকিব এজনক উঠাই লৈ যাব এই কথাটো আমি বহুত শুনিবলৈ পাওঁ কিন্তু প্ৰকৃততে ইয়াৰ সত্যতাটো কি চোৰৰ দৰে যে আহিব ইয়াৰ সত্যতাটো কি তাক আমি আজি চাম তেতিয়া যীশুখ্ৰীষ্ট যেতিয়া আহিব সঁচাকৈ মনে মনে আহিবনে সঁচাকৈ এটা দলে দেখিবনে ইয়াত আমি দেখিবলৈ পাম যে মথি 24 অধ্যায় 30 পদত আমি নিজৰ বাইবেল খুলো হওক মই আগতে কৈ দিছো যদি বাইবেলত এটো লিখা আছে হেতু আপোনাৰ কাৰণে যদি বাইবেলত হেতু লিখা আছে হেতু মোৰ কাৰণে আমি মথি 24 অধ্যায় 30 পদত চাম ইয়াত লিখা আছে তেতিয়া আকাশত মানুহৰ পুত্ৰৰ চিন প্ৰকাশিত হ'ব আৰু তেতিয়া পৃথিৱীৰ সকলো ভয়দে হিয়া ভুকুৱাব আৰু আকাশৰ মেঘৰ ওপৰত মানুহৰ পুত্ৰক পৰাক্ৰম আৰু প্ৰতাপেৰে অহা দেখিব যীশুখ্ৰীষ্ট যে এই পৃথিৱীত আহিব সকলো মানুহবিলাকে দেখিব তাৰ কাৰণ যীশুখ্ৰীষ্ট যেতিয়া আহিব সকলো মানুহবিলাকে হিয়া ভুকুৱাব বুকু পিটিব হাই হাই মই কিয় এই যীশুক বিশ্বাস নকৰিলোঁ হাই হাই মই এই ৰজাৰো ৰজা প্ৰভু কিয় নাজানিলোঁ সেইকাৰণে নজনাৰ আগতে এই অধ্যয়নটো আজি ইয়াত কৰা হৈছে যাতে আপোনালোকে সত্যটো জানক যীশুখ্ৰীষ্ট এই পৃথিৱীত আহিছিল স্বৰ্গলৈ গুচি গ'ল আকৌ তেওঁ আমাক ল'বলৈ ইয়াত আহিছে তেওঁ যে আহিছে সেইবিলাকৰ চিন কি তেওঁ যে এই পৃথিৱীত আহিছে সেইবিলাকৰ চিন কি যীশু যে আহিছে তাক আমি কেনেকৈ জানিম এইকাৰণে যীশুৰ শিষ্যবিলাকে জেৰুসালেমৰ পৰা চিয়ন পৰ্বতত যেতিয়া একেলগে বহি আছিল তাত সেই পৰ্বতত শিষ্যবিলাকে তেওঁক ক'লে প্ৰভু আপুনি যে এই পৃথিৱীত আহিব তাৰ চিন কি তেতিয়া প্ৰভু যীশু তেওঁবিলাকক ক'লে যে মোৰ অহাৰ আগে আগে ঠায়ে ঠায়ে আকাল হ'ব ঠায়ে ঠায়ে ভূমিকম্প হ'ব ঠায়ে ঠায়ে মহামাৰী হ'ব আৰু যুদ্ধৰ সম্ভাৱনাৰ বাতৰি শুনিব তো এইবিলাকতো আমি সংঘনে দেখিব পাইছোঁ যেতিয়া আমি নিউজ পেপাৰ খুলোঁ যেতিয়া আমি বাতৰি চাওঁ তেতিয়া আমি পাওঁ যে ইটো দেখে ইটোৰ লগত ৰণৰ সম্ভাৱনা চলাইছে আৰু এই পৃথিৱীত অধৰ্ম অধিক হ'ল গতিকে এইখিনি মথি 24 অধ্যায়ত আপোনালোকে পঢ়িলে ইয়াত পাব গতিকে এইবিলাক হৈছে যীশুখ্ৰীষ্ট অহাৰ এক বিশেষ গুৰুত্বৰ চিন বন্ধুসকল এই চিনবিলাক দেখি আপোনালোকে এজন সাধাৰণ ৰূপে নল'ব সাধাৰণ মানুহৰ দৰে জীৱন যাপন নকৰিব এইবিলাক হৈছে যীশুখ্ৰীষ্টৰ অহাৰ চিন আৰু এই কাৰণে এইবিলাক দেখিয়ে আমি যে মানে নিৰুখা নহম আমি যে একেবাৰে দুৰ্বলী নহম আমি আশাহীন নহম এই চিনবিলাক যদি নোহোৱা হ'লে আমি জানিলিহেঁতেন যে যীশুখ্ৰীষ্ট নাহিব বা যীশুখ্ৰীষ্ট পলম কৰিছে তেওঁ কৈছে চোৱা মই অতি সোনকালে আহি আছোঁ প্ৰিয় ভাইসকল ভনীসকল আমি ইয়াত
দেখিবলৈ পাইছোঁ যে পৃথিৱীৰ সকলো ফৈদে দেখিব, কোনো এটা ফৈদে নহয়, এটা দল এটা গ্ৰুপে নহয়, যিমান পৃথিৱীত ফৈদ আছে, ভাষা আছে, জাতি আছে, সব মানুহ যীশুক দেখিব। কিন্তু সেইদিনা এটা কথা, যিসকলে যীশুক বিশ্বাস কৰা নাই, তেওঁৰ আজ্ঞাবিলাক পালন কৰা নাই, সেই মানুহবিলাকে কি বুলি হ'ব বুলি কৈছে হিয়া ভুকুৱাব, বুকু পিটিব। এইটো আমি দেখিবলৈ পালোঁ। ইয়াৰ পিছত আমি আকৌ দেখিবলৈ পাম প্ৰকাশিত বাক্য 1 অধ্যায় 7 পদ, যীশু অহাৰ সময়ত আৰু কোনে কোনে দেখিব, যীশু অহাৰ সময়ত আৰু কোনে কোনে দেখিব। প্ৰকাশিত বাক্য 1 অধ্যায় 7 পদত লিখিছে, চোৱা তেওঁ মেঘেৰে আহিছে, আটাই চকুৱে, আৰু যিবিলাকে তেওঁক বিন্ধিলে তেওঁবিলাকে তেওঁক দেখিব, আৰু পৃথিৱীৰ সকলো ফৈদে তেওঁৰ কাৰণে হিয়া বুকুৱাব। হয়, আমেন। ইয়াত লিখা আছে যে যীশু খ্ৰীষ্টক যিবিলাকে নেকি মাৰিলে, যীশু খ্ৰীষ্টক যিসকলে ক্ৰুচত দিলে, যীশু খ্ৰীষ্টক যিসকলে মানে অপমান কৰিলে, যীশু খ্ৰীষ্টক যিসকলে ঘিণ কৰিছিল, সেই সকলো মানুহবিলাকে যীশু খ্ৰীষ্টক দেখিব। সেই সকলো মানুহবিলাকে যীশু খ্ৰীষ্টক অহাটো দেখিব, আৰু সেইদিনা তেওঁবিলাকে তেওঁক চিনি পাব, এইজনে সৃষ্টিকৰ্তা, এইজনে উদ্ধাৰকৰ্তা, এইজনে আকাশমণ্ডল পৃথিৱীৰ সৃষ্টিকৰ্তা বুলি চিনি পাব। আৰু সেইদিনা তেওঁবিলাকে হিয়া ভুকুৱাব, কিয়নো তেওঁবিলাকে সেই সৃষ্টিকৰ্তাক, উদ্ধাৰকৰ্তাক চিনি নাপালে, ক্ৰুচত দিলে আৰু তেওঁক বিশ্বাস নকৰিলে। হে ভাই আৰু ভনীসকল, মই ইয়াত আপোনালোকক সতৰ্ক কৰিব বিচাৰোঁ, আপোনালোকে যীশুক বিশ্বাস কৰিছেনে? যীশুৰ কথাবিলাক মানিছেনে? আপোনালোকে যীশু য'ত থাকে তাত আপোনালোকে যাবৰ কাৰণে ইচ্ছা কৰিছেনে? য'ত ভোক নাই, পিয়া নাই, য'ত ক্ৰন্দন নাই, য'ত হাঁহি আছে, য'ত অকল সুখ আছে, য'ত হিংসা নাই, য'ত নেকি পাপ নাই, এনে জেগা যাক আমি স্বৰ্গ বুলি কওঁ, সেই জেগাত যীশু খ্ৰীষ্ট আজি লৈ যাবৰ কাৰণে আহি আছে। তো সেইটোৰ কাৰণে আজি আপুনি আৰু মই প্ৰস্তুত হৈছোনে? আজি এই বাক্যটো ইমান সুন্দৰৰূপে কৈ দিলে, সেইদিনা যীশু খ্ৰীষ্টক মৰা মানুহবিলাকে, আজি সেই মানুহবিলাকে মৃত্যুবৰণ কৰিলে, তেওঁবিলাকে মাটিত মিলি আছে, কিন্তু যীশু খ্ৰীষ্ট যিদিনা আহিব, সেই মাটিৰ পৰা তেওঁবিলাক উঠিব আৰু যীশু খ্ৰীষ্টক দেখিব। তেওঁবিলাকে হিয়া ভুকুৱাব, তেওঁবিলাকে কান্দিব, তেওঁবিলাকে ক্ৰন্দন কৰিব, কিন্তু একো কামত সেইদিনা নাহে। পৃথিৱীৰ সকলো ফৈদ, সকলো জাতি যীশুক দেখিব। গতিকে এই বাইবেলে ইয়াক প্ৰমাণ কৰি দেখুৱাইছে। এতিয়া আমি আকৌ চাম, যেতিয়া তেওঁ মেঘেৰে নামি আহিব, তেতিয়া যীশুৰ লগত কোন কোন আহিব? যীশু খ্ৰীষ্ট যেতিয়া মেঘেৰে এই পৃথিৱীলৈ যেতিয়া আহিব, যীশুৰ লগত আৰু কোন কোন আহিব? মথি 25 অধ্যায়, আমি বাইবেল খোলো হওক, মথি 25 অধ্যায় 31 পদটো চাওঁ। ইয়াত যীশুৱে তেওঁৰ লগত অহা লোকবিলাকৰ বিষয়ে লিখা আছে। পদে ইয়াত আমাক জনাই দিছে, যেতিয়া মানুহৰ পুত্ৰই সকলো দূতক লগত লৈ নিজৰ প্ৰতাপেৰে আহিব, তেতিয়া তেওঁ নিজৰ প্ৰতাপৰ সিংহাসনত বহিব। ইয়াত আপোনালোকে দেখিলেনে যে যেতিয়া মানুহৰ পুত্ৰ কাৰ লগত আহিব? সকলো দূতবিলাকৰ লগত আহিব। সকলো দূতবিলাক, স্বৰ্গত যিমান দূতবিলাক আছে, চবৰ লগত তেওঁ নিজৰ মহিমাৰ প্ৰতাপেৰে আহিব। তেতিয়া আমি দেখিলোঁ যীশু খ্ৰীষ্ট অকলে চোৰৰ দৰে নাহে, তেওঁ সকলো দূতবিলাকৰ লগত এই পৃথিৱীলৈ আহিব। আৰু এতিয়া আমি আকৌ চাম, মথিত যদি 28 অধ্যায় 2 পদত, 2, আৰু চোৱা বৰ ভূমিকম্প হ'ল, কিয়নো প্ৰভুৰ দূতে স্বৰ্গৰ পৰা নামি আহি শিল ছটা বগৰাই নি তাৰ ওপৰত বহিল। তেওঁৰ বন্ধন বিজুলীৰ নিচিনা আৰু বস্ত্ৰ হিমৰ দৰে শুক্ল, আৰু তেওঁৰ ভয়তে প্ৰহৰীবিলাক কঁপি কঁপি মৰাৰ নিচিনা হ'ল। কিন্তু সেই দূতে মাত লগাই তিৰোতাকেইজনীক ক'লে। এতিয়া ইয়াত আমি কি ক'ব বিচাৰোঁ, যে যেতিয়া সেই দূতজনে তাত আহিলে, তাৰ বস্ত্ৰ ইমানেই উজ্জ্বল যে তেওঁবিলাকে চকু দিব নোৱাৰিলে।
তো যেতিয়া সকলো দূতবিলাক স্বৰ্গৰ পৰা এই পৃথিৱীলৈ নামি আহিব হাজাৰ হাজাৰ দূতবিলাকে তেতিয়া তেওঁৰ যি উজ্জ্বলতাত আমি দেখিব পাৰিমনে বাৰু ইমানে উজ্জ্বল হ'ব এই পৃথিৱীত ইমানে গৌৰৱ মহিমাৰ প্ৰতাপেৰে যীশুখ্ৰীষ্ট এই পৃথিৱীলৈ নামি আহিব এতিয়া যীশুৰ আগমনৰ উজ্জ্বলতাই জীৱিত অধাৰ্মী সকলৰ ওপৰত কেনে ধৰণৰ ক্ৰিয়া কৰিব যেতিয়া যীশুখ্ৰীষ্ট আৰু তেওঁৰ দূতবিলাক স্বৰ্গৰ পৰা এই পৃথিৱীলৈ নামি আহিব তেতিয়া যিবিলাক জীৱিত অধাৰ্মীবিলাকৰ তেওঁবিলাকৰ কি হ'ব ইয়াত যদি আমি চাবলৈ যাওঁ দ্বিতীয় তেছলনিকিয়া 1:6 ইয়াক আমি চাওঁ দ্বিতীয় তেছলনিকিয়া 1:6 লিখা আছে কিয়নো যি সময়ত প্ৰভু যীশু তেওঁৰ পৰাক্ৰম সাধক দূতবিলাকে সৈতে জ্বলন্ত অগ্নিত স্বৰ্গৰ পৰা প্ৰকাশিত হৈ ঈশ্বৰক নজনাবোৰৰ আৰু আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ শুভবাৰ্তা নমনাবোৰৰ প্ৰতিকাৰ সাধিব এতিয়া আজি আমি ইয়াত পালোঁ যে যিবিলাকে যীশুখ্ৰীষ্টক বিশ্বাস কৰা নাই যিবিলাকে যীশুখ্ৰীষ্টক জনা নাই যিবিলাকে যীশুখ্ৰীষ্টৰ কথা মনা নাই তেওঁবিলাকৰ প্ৰতিকাৰ সাধিব গতিকে যীশু যে মাত্ৰ এজনা ঈশ্বৰ হয় যীশু যে মানৱ সৃষ্টিকৰ্তা হয় যীশু যে আকাশমণ্ডল পৃথিৱী সৃষ্টিকৰ্তা হয় আজি কোনো নজনাকৈ নাথাকিব কিয়নো আমাৰ বাইবেলে কৈছে গীতমালা 19:1 পদে গগনমণ্ডলে ঈশ্বৰৰ মহিমা প্ৰকাশ সৃষ্টি কৰিছে আকাশমণ্ডল আপুনি যদি আকাশলৈ চাই তেতিয়া এই তৰাবিলাকক কোনে বনালে চন্দ্ৰবিলাকক কোনে বনালে সূৰ্যক কোনে বনালে গছ গছনিবিলাকক কোনে বনালে আকাশত উৰি ফুৰা চৰাই চিৰিকটিবিলাকক কোনে বনালে পাহাৰবিলাকক কোনে বনালে নদীবিলাকক কোনে বনালে এইবিলাকে হৈছে ঈশ্বৰৰ সৃষ্টি আপুনি দৈনিক জীৱনত শুই উঠিলেই সেই বস্তুবিলাকক চাই আৰু তেতিয়া আপুনি কেনেকৈ ক'ব পাৰিব যে মই ঈশ্বৰক নাজানো বা ঈশ্বৰ নাই ইয়াত আমি স্পষ্টকৈ দেখিবলৈ পালোঁ যে যিসকলে ঈশ্বৰক মনা নাই যিজনে ঈশ্বৰক জনা নাই জানিবৰ কাৰণে চেষ্টা কৰা নাই তেওঁবিলাকৰ শেষ হ'ব তেওঁবিলাকৰ ঈশ্বৰে প্ৰতিকাৰ সাধিব গতিকে এতিয়া সময় আছে আৰু এই সময় থকাতেই আমি যীশুখ্ৰীষ্টক জানিবলৈ চেষ্টা কৰি হওক কিয়নো যীশুখ্ৰীষ্টক জনাই হৈছে অনন্ত জীৱন বাইবেলে আমাক ইয়াক কৈছে যীশুখ্ৰীষ্টক জনাই হৈছে অনন্ত জীৱন যি জীৱন কেতিয়াও নমৰিব যি জীৱন অনন্ত জীৱন যি জীৱন সুখময় জীৱন যি জীৱন ধাৰ্মিকতা জীৱন তাৰ কাৰণেই আজি এই অধ্যয়নটো গ্ৰুপ কিছুমান নিগুড় বাক্যবিলাক আমি ইয়াত অধ্যয়ন কৰিছোঁ আপোনালোকে দেখিবলৈ পালে অধাৰ্মীবিলাকৰ কি হ'ব এতিয়া আৰু এটা প্ৰশ্নলৈ আমি উভত যাওঁ সেইটোৱে অকল নহয় আমি দ্বিতীয় তেছলনিকিয়া 2:8 পাওঁ যে যিসকল ব্যক্তিয়ে যীশুক নমনা তেওঁবিলাকৰ যিবিলাক নমনা মানুহবিলাকে অধৰ্মী যীশুক নমনা মানুহবিলাকে হৈছে অধৰ্মী যীশুৰ কথা নমনাবিলাকে এতিয়া আমি দ্বিতীয় তেছলনিকিয়া 2:8 আমি পাম ইয়াত লিখিছে এতেকে গুচিলে সেই অধৰ্মীজন প্ৰকাশিত হ'ব কিন্তু তাক প্ৰভু যীশুৱে তেওঁৰ মুখৰ ফুৰ দ্বাৰাই সংহাৰ কৰিব আৰু তেওঁৰ আগমনৰ আবিৰ্ভাৱৰ দ্বাৰাই লুপ্ত কৰিব তো যিসকলে যীশুখ্ৰীষ্টক আজি মনা নাই যিবিলাকে যীশুখ্ৰীষ্টক আজি জনা নাই তেওঁৰ জানিবলৈ চেষ্টা কৰা নাই তেওঁবিলাকক ঈশ্বৰে এই পৃথিৱীৰ পৰা সংহাৰ কৰিব তেওঁ অনন্ত জীৱন কেতিয়াও নাপাব এইবিলাক আমি এতিয়া দেখিবলৈ পালোঁ তাৰ পিছত আমি এতিয়া আকৌ কিছুমান প্ৰশ্ন এতিয়া উত্থাপন কৰিম যে সেই ধাৰ্মিকসকলৰ কি হ'ব যিসকল যীশুৰ আগমনত মৃত্যু অৱস্থাত থাকিব কিছুমান মানুহ এতিয়া মৃত্যু হ'ল বহু মানুহবিলাকে আজি ধাৰ্মিক জীৱন যাপন কৰি মৃত্যুত হতেবিলাকে এই পৃথিৱীত নাই এই মানুহবিলাকৰ গতি কি হ'ব তেওঁলোকৰ সময়ত তেওঁলোকে যেতিয়া যীশুখ্ৰীষ্টক বিশ্বাস কৰিছিল বাপ্তিস্ম ল'লে গীৰ্জা প্ৰাৰ্থনা কৰিছিলে সেই সময়ত যীশুখ্ৰীষ্ট নাহিলে তেওঁবিলাকে আশা চাই আছিল কিন্তু তেওঁবিলাকে বিশ্বাসত মৰিলে গতিকে সেই মানুহবিলাকৰ কি হ'ব
আপোনালোকৰ পিতৃ মাতৃবিলাকে হয়তো বিশ্বাসত মৰিলে, আপোনালোকৰ ভাই ভনীবিলাকেও হয়তো বিশ্বাসত মৰিলে, বহুত মানুহবিলাকে বিশ্বাসত মৰিলে। সেই মানুহবিলাকৰ কি অৱস্থা হ'ব ইয়াক জানিবলৈ হ'লে আমি আকৌ প্ৰথম থেছলনিকিয়া 4:16 আমি চাম। 4:16 লিখি দি আছে, ইয়াত লিখিছে, কাৰণ জয়ধ্বনি, প্ৰধান স্বৰ্গদূতৰ মাত আৰু ঈশ্বৰৰ তুৰি বাইদে সৈতে প্ৰভু নিজে স্বৰ্গৰ পৰা নামি আহিব আৰু খ্ৰীষ্টত আশ্ৰয় মৰা লোকবিলাকেই প্ৰথমে উঠিব। তেতিয়া যিসকলে যীশু খ্ৰীষ্টত বিশ্বাস কৰি মৰিছে সেই মানুহবিলাকেই প্ৰথমে উঠিব। সেই মানুহবিলাকে আদমৰ পৰা আৰম্ভ কৰি যীশু খ্ৰীষ্ট নহালৈকে যি মানুহবিলাকে নেকি বিশ্বাসত মৰিছে তেওঁবিলাকে যীশু খ্ৰীষ্টৰ অহা সময়ত উঠিব। গতিকে আমি কোনো নিৰুৎসাহিত হ'ব নালাগে, আমি কেতিয়াও দুখ প্ৰকাশ কৰিব নালাগে যে মোৰ ভাই ভনীসকলে মৰিলে বা মোৰ পিতৃ মাতৃ মৰি গ'ল, মোৰ বন্ধু বান্ধৱবিলাক আজি পৃথিৱীত নাই। কিন্তু প্ৰিয় ভাই ভনীসকল, এই বাইকৰ দ্বাৰাই আমাক আজি উৎসাহ দিছে যে যি ভাই ভনীবিলাকে পিতৃ মাতৃবিলাকে তেওঁলোকে বিশ্বাসত মৰিলে তেওঁবিলাকে পুনৰ জীৱিত হ'ব। কি সুন্দৰ কথা! যদি তেওঁবিলাকে যীশু খ্ৰীষ্টত বিশ্বাস কৰি মৰিছে, প্ৰভুক লগ কৰিবৰ কাৰণে তেওঁবিলাকে উঠিব। কিন্তু আপুনি আৰু মই, আমাৰ গতি কি হ'ব? আমি জীয়াই থকাত যদি যীশু খ্ৰীষ্টক বিশ্বাস কৰা নাই, যীশু খ্ৰীষ্ট আহিব সিদিনা আমাৰ কি গতি হ'ব? এতিয়া আমি আকৌ চাম ইয়াত এইটো অৱস্থাত ধাৰ্মিক জীৱিত আৰু পুনৰস্থিত সাধুসকলৰ কি হ'ব বাৰু? এতিয়া কেৱল ধাৰ্মিক মানুহবিলাকেই পুনৰুত্থান হ'ল, উঠিলে, কিন্তু সেই সময়তো কিছুমান জীৱিত মানুহবিলাক, কিছুমান বহুত জীৱিত ধাৰ্মিক লোকবিলাকে থাকিব যেতিয়া যীশু খ্ৰীষ্ট স্বৰ্গৰ পৰা এই পৃথিৱীলৈ নামি আহিব। তেতিয়া সেই জীৱিত মানুহবিলাকৰ অৱস্থা কি হ'ব তাক আমি বাইবেলৰ পৰা চাম। বহুত মানুহবিলাকে আজি নাজানে এই কথাটো, সেইকাৰণে আজি আমি চাম, বাইবেলৰ পৰা চাম যে জীৱিত ধাৰ্মিক মানুহবিলাকৰ কি হ'ব বাৰু। প্ৰথম কৰিন্থিয়া 15:52 আৰু 53 পদত চাম। প্ৰথম কৰিন্থিয়া 15 আমি বাইবেল খোলো হওক। যাৰ যাৰ বাইবেল আছে, যিসকলে এই বাৰ্তা শুনিছে সেইসকলৰ কাৰণে এটা বিশেষ অনুৰোধ যে আপোনালোকে নিজ চকুৰে ঈশ্বৰৰ বাক্য চাওক। ঈশ্বৰৰ বাক্যই আপোনাৰ চকু মুকলি কৰিব, আপোনাৰ অন্ধকাৰ জীৱনত তেওঁ পোহৰ আনিব। এইকাৰণে ইয়াত প্ৰথম কৰিন্থিয়া 15:52 আৰু 53 পদত লিখিছে, 52 পদত, কিয়নো তুৰি বাজিব, তাতে মৃত্যুবিলাক ঐক্ষণীয় হৈ স্থিত হ'ব আৰু আমি ৰূপান্তৰিত হ'ম। দেখিলেনে যে যেতিয়া তুৰি বাজিব, যিবিলাকে মৃত্যু হৈছিলে, যিবিলাকে মৃত্যুবৰণ কৰিছিলে যীশু খ্ৰীষ্টত, সেই লোকবিলাকে পুনৰ উঠিব, পুনৰ উঠিব এই পৃথিৱীত। আৰু যিটো ঐক্ষণীয় দেহা, যিটো নমৰিব কেতিয়াও, সেনেকৈ দেহা আকৌ তেওঁবিলাকে পাব, এইটো অমৰতাক লগ কৰিব। যিবিলাকে যীশু খ্ৰীষ্টত মৰিছে তেওঁবিলাকে পুনৰ উঠিব আৰু অমৰতাক লগ কৰিব। গতিকে সেই মৃত্যুবিলাকৰ কাৰণেও আশা আছে। আৰু 53 পদত কৈছে, কিয়নো এই ক্ষয়ৰ পাত্ৰই অক্ষতাক আৰু এই মৃত্যুৰ পাত্ৰই অমৰতাক পিন্ধিব। প্ৰিয় ভাই ভনীসকল, আমি বিশ্বাসত থাকোঁ হওক, আমাৰ বিশ্বাস মৃত্যু পৰ্যন্তলৈকে জীৱিত থাকিব লাগে। কেলে এই কথা আমি ইয়াত পালোঁ যে জীৱিত মানুহবিলাক কি হ'ব, মৃত্যু মানুহবিলাক কি হ'ব, ধাৰ্মিক মানুহবিলাক কি হ'ব, অধাৰ্মিক মানুহবিলাক কি হ'ব, সকলোবিলাক সত্যতা ইয়াত প্ৰকাশ কৰি দিছে। আপোনালোকে মই কোৱা বাইবেল অধ্যায়বিলাক নিজেই নোট কৰি যাওক আৰু সেইবিলাক প্ৰাৰ্থনাৰে অধ্যয়ন কৰক। আপুনি তাত
আচৰিত ধৰণৰ সত্যতাবিলাক পাব আৰু সেই সত্যতাই আপোনাক ঈশ্বৰৰ ওচৰত চলাই ল'ব। সেই সত্যতাক আপোনাক ঈশ্বৰৰ মণ্ডলীক পৰিচয় কৰাব। সেই সত্যতাই ঈশ্বৰৰ গৃহত আপোনাক ল'ব। আমি অথনি দেখিলোঁ যে 1 কৰিন্থিয়া 15 অধ্যায় 52 আৰু 53 পদত যে তাত মৃতবিলাকে জি উঠিব আৰু নতুন দেহ ল'ব, নতুন জীৱন ল'ব, ৰূপান্তৰিত হ'ব। ঠিক তেনেকৈ এতিয়া আমি আকৌ এটা পদস্থলত আমাক সোঁৱৰাই দিয়ে যে যিবিলাক ধৰ্মী মানুহবিলাকে জীৱিত হ'ব আৰু যিবিলাকে জীয়াই থাকিব সেই সকল ব্যক্তি কি হ'ব, আমি সেইটো কথাও জনা দৰকাৰ আছে আৰু এইটো আমি জানিব লাগে। তেতিয়া আমি সেইটো জানিবৰ কাৰণে হ'লে 1 তেছালনিকিয়া 4 অধ্যায় 17 আৰু 18 পদটোলৈ আমি চাম। ইয়াত লিখা আছে 17 আৰু 18 পদত যে পাছে আমি জীৱিত থকা অভিষ্ট লোকবিলাক আকাশত প্ৰভুৰ লগ ল'বলৈ তেওঁবিলাকে সৈতে মেঘৰথত তুলি নিয়া হ'ম আৰু এইদৰে আমি সদায় প্ৰভুৰ সংগী হ'ম। এতেকে এইবোৰ কথাৰ দ্বাৰাই তোমালোকে পৰস্পৰক সান্তনা দিবা। তেতিয়া আমি এই পদটোৰ পৰা জানিব পাৰিছোঁ যে যিসকলে জীৱিত ধৰ্মী মানুহবিলাক আৰু যিবিলাকে মৃত ধৰ্মীবিলাক এতিয়া জীৱিত হ'ল, প্ৰভু যীশুখ্ৰীষ্ট আহি আছে আৰু সেই একে সময়ত এই যে জীৱিত থকাবিলাক আৰু যিবিলাকে মৃত্যুৰ পৰা ৰূপান্তৰিত হৈছে তেওঁবিলাক সকলোৱে প্ৰভুক লগ ল'বৰ কাৰণে সেই মেঘৰথত তুলি নিয়া হ'ম। কি আচৰিত সুন্দৰ আৰু সত্য কথাটো আমি যি আমাক জনাই দিলে। স্বৰ্গত আমি কেনেকৈ যাম? মেঘৰথেৰে তুলি নিয়া হ'ম। ভাই আৰু বন্ধুসকল, এইটোৱে হৈছে নিগুৰ তত্ত্ব ঈশ্বৰৰ বাক্য, এইটোৱে হৈছে সত্য বাক্য। আৰু এইকাৰণে আজি ইয়াত ঈশ্বৰৰ যিমান সাধুসকল আকাশত প্ৰভুক লগ ধৰিব, যীশুখ্ৰীষ্টই তেওঁৰ দ্বিতীয় আগমনত মাটি স্পৰ্শ নকৰিব। গতিকে বহুতে বিশ্বাস কৰাৰ দৰে তেওঁ পৃথিৱীত নিজকে দেখা নিদিব। তেওঁৰ দ্বিতীয় আগমনৰ ঘটনাটো এটা আকাশীৰ পৰিঘটনা হ'ব, পৃথিৱীৰ পৰিঘটনা নহ'ব। যীশুৱে তেওঁৰ দ্বিতীয় আগমনৰ বিষয়ে কি গুপ্ত গম্ভীৰ সতৰ্কবাণী কৰিছে এইটো আমি জানিব লাগে। যীশুখ্ৰীষ্টৰ আগমনৰ বিষয়ে যীশুখ্ৰীষ্টই কি সতৰ্কবাণীবিলাক জনাই দিছে বা প্ৰদান কৰিছে সেই বিষয়ে মথি 24 অধ্যায় 5 পদটো আমি খোলো হওক। বাইবেলৰ পৰা খোলো মথি 24 অধ্যায় 5 পদ। ইয়াত কিছুমান গুৰুত্বপূৰ্ণ সত্য বাক্যবিলাক দিয়া আছে, যিহেতু বহুত মানুহবিলাকে ইয়াক আওকাণ কৰে আৰু এই কাৰণে তেওঁবিলাকে প্ৰস্তুত হ'ব পৰা নাই। কিন্তু আজি বাইবেলে আজি আমাক শিকাইছে সেই গুৰুত্বপূৰ্ণ নিগুৰ তত্ত্ব ঈশ্বৰৰ বাক্যবিলাক যদি আমি জানো, তেতিয়া আমি যীশুখ্ৰীষ্টক ৰখিবলৈ কণ্ঠবোধ নকৰিম। সদায় দিন আমি প্ৰস্তুত হৈ থাকিম, সদায় দিন তেওঁক আমি অপেক্ষা কৰি থাকিম। গতিকে আহা আমি একেলগে নিজৰ নিজৰ বাইবেল খোলো। মথি 24 অধ্যায় 5 পদ ইয়াত লিখি দিয়া আছে, কিয়নো অনেকে মোৰ নামেৰে আহি মই খ্ৰীষ্ট বুলি অনেকক ভুলাব। এইটো কথা সদায় মনত ৰাখিব লাগিব যে বহুত মানুহবিলাকে আহি এই জগতত আহি মই খ্ৰীষ্ট হয় বুলি ক'ব। এই কথাটো ঈশ্বৰে আমাক সতৰ্কবাণী দিছে, আমাক জনাই দিছে। অৰ্থাৎ মতে যীশুখ্ৰীষ্ট আমি এতিয়া দেখিলোঁ তেওঁ পৃথিৱীত ভৰি নিদিয়ে, স্পৰ্শ নকৰে। তেতিয়াহ'লে কোন আহিব এই জগতত? নিশ্চয় মিছা ভাওবাদী, মিছা খ্ৰীষ্টবিলাক আহিব। এইকাৰণে আমি সতৰ্ক হ'ব লাগে এই বিষয়টোৰ লৈ। আৰু যদি ইয়াত আমি চাওঁ মথি 24 অধ্যায় 24 আৰু 26 পদত তাতো আমাক সতৰ্কবাণী দিছে। মথি 24 অধ্যায় 24 আৰু 26 পদত ইয়াত এনেধৰণে লিখা আছে, কিয়নো ভাৰী কোৱা খ্ৰীষ্ট আৰু ভাৰী কোৱা ভাওবাদীবোৰ ওলাই এনে মহৎচিন আৰু অদ্ভুত লক্ষণ দেখুৱাব যে সাধ্য হ'লে মনোনীত লোকবিলাককো ভুলাব। শেষৰ দিনা যীশুখ্ৰীষ্টই চবকে সতৰ্কবাণী কৰি দিছে যে এই সতৰ্কবাণীবিলাক যদি আমি সাৱধান নহওঁ, তেতিয়া আমি খ্ৰীষ্টৰ পথৰ পৰা আমি
বেলেগ এটা পথ অৱলম্বন কৰিব লগা হ'ব কিয়নো এই জগতত মিছামিছি যিবিলাক মিছলীয়া খ্ৰীষ্ট যিবিলাক মিছলীয়া ভাওবাদী তেওঁবিলাক আহি অদ্ভুত লক্ষণ দেখাব বুলি কৈছে যিবিলাকক ঈশ্বৰে নেকি বাছি লৈছে সেই সকল ব্যক্তিকো তেওঁবিলাকে হাইদ হ'লে ভুলাই দিব তেতেকে প্ৰিয় ভাই ভনীসকল এইবিলাক লক্ষণ সদায় এই পৃথিৱী চলি আছে তাৰ কাৰণে আমি সতৰ্ক হ'ব লাগিব কোন ভাৰী কোৱা হয় কোন ভাওবাদী হয় কোন মিছলীয়া হয় আৰু মহৎ চিনবিলাক আজি দেখুৱাইছে ঈশ্বৰৰ নামত মহৎ চিনবিলাক দেখুৱাই আছে তো সেইবিলাক হয়তো ঈশ্বৰৰ বাইকন যদি তেওঁবিলাকে নামানে মহৎ চিন দেখুৱালেও এইটো ঈশ্বৰৰ পৰা কেতিয়াও নহব আৰু ২৬ পদত কৈ দি আছে এই হেতুকে মানুহে যদি তোমালোকক কয় চোৱা তেওঁ অৰণ্যত আছে তেন্তে ওলাই নাযাবা নাইবা চোৱা তেওঁ ভিতৰ কোঠালিত আছে বুলিও বিশ্বাস নকৰিবা তো এনে ধৰণৰ ভাওবাদীবিলাক আহি অনেকক ভুলাব কোনোবাই ক'ব এই খ্ৰীষ্ট তাত আছে বাইবেল আমাক সতৰ্ক কৰি দিছে পাহৰি নাযাবা খ্ৰীষ্ট এই পৃথিৱীলৈ আৰু স্পৰ্শ নকৰে খ্ৰীষ্টই মেঘৰ ওপৰত থাকিব আমিহে তেওঁক লগ ধৰিবলৈ যাম সেইকাৰণে প্ৰিয় ভাই ভনীসকল এইটো এটা নিগুড় তত্ত্ব বাক্য আজি বহুত মানুহ এই পৃথিৱীত নিজকে ভুলাইছে ভাৰী কোৱা ভাওবাদীবিলাকৰ পিছত দৌৰিছে ক'ত সুস্থ হ'ম কি হ'ম কিন্তু বাইবেল স্পষ্টকৈ কৈ দিছে সাৱধান এই ভাৰী কোৱা আৰু ভাওবাদীবিলাকৰ লগত সেইকাৰণে আমি এই নিগুড় তত্ত্ব সত্যবিলাক আপোনালোকক বাইবেলৰ পৰা জনাইছে এইটো মই কোৱা কথা নহয় বাইবেলে কৈছে বাইবেলে কোৱাৰ কাৰণেহে এই কথাবিলাক আপোনালোকক জনাই দিব লগীয়া হৈছে কিয়নো যদি আমি জানি বুজি এই কথাবিলাক নিশিকাওঁ আপোনালোকে যদি ভুল পথত যায় মই যদি ভুল পথত যাওঁ তেতিয়া মই জগৰীয়া হ'ব লাগিব যিসকলে ঈশ্বৰৰ বাক্য জানিও সেইমতে নিশিকায় তেওঁবিলাকক হয়তো পথত নচলায় ধৰ্মী পথত নচলায় তেওঁবিলাকে জগৰীয়া হ'ব এই কাৰণে যিবিলাকে ঈশ্বৰৰ বাক্যৰ সেৱক কাৰ্য কৰি আছে তেওঁবিলাকে সত্যটো জনোৱা অতি প্ৰয়োজন অতি দৰকাৰ আৰু সেয়েহে এতিয়া আমি আৰু এটা প্ৰশ্ন স্থাপন কৰোঁ যে সেই প্ৰশ্নটো হৈছে প্ৰতাৰিত হোৱাৰ পৰা ধাৰ্মিকসকল কিহে সুৰক্ষিত কৰিব ৰাখিব যে ধাৰ্মিকবিলাকক কিহে সুৰক্ষিত কৰি ৰাখিব পাৰে সেই কথাটো আমি জনা উচিত আৰু এয়ে আমাক বাইবেল প্ৰমাণ কৰি দিছে আমি বাইবেলটো খুলো হওক আমাৰ বাইবেল পুথিখন পবিত্ৰ বাইবেলখন আমি খুলো হওক যিচয়া কিতাপ যিচয়া ৮ অধ্যায় ২০ পদত এই কথাটো আমি লক্ষ্য কৰোঁ যিচয়া আপোনালোকে নিজৰ নিজৰ বাইবেল খোলক যিচয়া ৮ অধ্যায় ইয়াত আমাক কি বস্তুটোৱে আমাক পৰিবৰ পৰা ৰক্ষা কৰিব ভাৰী কোৱা ভাওবাদীৰ পৰা ৰক্ষা কৰিব সেই বাক্যটো আমি বাইবেলৰ পৰা পঢ়িম যিচয়া ৮ অধ্যায় ২০ পদ ইয়াত লিখা আছে ব্যৱস্থা আৰু সাক্ষ্য সোধা এই বাক্য অনুসাৰে যদি লোকবিলাকে নকয় তেন্তে নিশ্চয় তেওঁবিলাকলৈ প্ৰভাৱ নহ'ব যিবিলাকে যীশু খ্ৰীষ্টৰ বাক্য হিচাপে এই ব্যৱস্থা এই বাইবেলৰ হিচাপে যদি নকয় এই বাইবেলৰ হিচাপে তেওঁবিলাকে যদি নিশিকায় তাৰমানে তেওঁবিলাকৰ লগত জ্যোতি নাই তেওঁবিলাকৰ লগত পোহৰ নাই তেওঁবিলাকৰ লগত ঈশ্বৰৰ কোনো সম্বন্ধ নাই এইকাৰণে আমি যিচয়া ৮ অধ্যায় ২০ পদটো এটা ভাল পদ হয় যিহতে আমাক দেখুৱাই দিব এই মানুহজন সঁচাকৈ ঈশ্বৰৰ দানে এই ব্যক্তিজনে সঁচাকৈ ঈশ্বৰৰ লগত ঘনত্ব সম্পৰ্ক আছেনে যি ব্যক্তিসকলে ঈশ্বৰৰ বিষয়ে শিকায় বাইবেলৰ বিষয়ে শিকায় তেওঁবিলাকে এই সত্যটো ক'ব কাৰণ এই বাইবেলৰ বাহিৰে তেওঁবিলাকে একো নক'ব বাইবেলটোৱেই তেওঁবিলাকৰ প্ৰধান মহান পুথি তো এই বাইবেলৰ যোগেদি যদি কোনোবা কোৱা নাই তাৰমানে তেওঁত সত্য নাই তেওঁত জ্যোতি নাই এই কথাটো বাইবেলে আমাক প্ৰকাশ কৰি দিলে তেতিয়াহ'লে একজন ধাৰ্মিক মানুহক কিহে সুৰক্ষিত দিব পাৰে আমাৰ বাইবেলখন বাইবেলেই আমাক সুৰক্ষিত দিব পাৰে আৰু সেয়েহে এতিয়া আমি এটা মন কৰিবলগীয়া কথা
এটা আছে, সেই কথাটো হৈছে কি যে ঈশ্বৰৰ লোকবিলাক প্ৰভাৱিত নোহোৱাকৈ থাকিব, প্ৰতাৰিত নোহোৱাকৈ থাকিব। কাৰণ যীশু কেনেকৈ আহিব সেই বিষয়ে ঈশ্বৰৰ বাক্যৰ পৰা তেওঁবিলাকে আমি জানিব। পাচনি কৰ্ম 17 অধ্যায় 11 পদত লিখাৰ দৰে তাক প্ৰত্যাখ্যান কৰা উচিত। যীশুৱে এই বিষয়ে আমাক আগতীয়াকৈ সতৰ্ক কৰি থৈছে। মথি 24 অধ্যায় 25 পদত যে সাৱধান হোৱা, আমি প্ৰত্যেকটা বাক্যত সাৱধান হ'ব লাগে। যীশুৱে কোৱা কথা, মানে যীশু অহা আগে আগে বহুত ভাৰী কোৱাবিলাক আহিব, বহুত মিছলীয়া মানুহবিলাকে আহিব, যীশুৰ নাম লৈ আহিব, মণ্ডলীৰ নাম লৈ আহিব। কিন্তু সেই সময়ত আমি সকলোৱে সাৱধান হৈ থকাটো উচিত, কিয়নো বাইবেলে এইবিলাক কথা আগতে আমাক সতৰ্কবাণী কৰি দিছে। আৰু এতিয়া ইয়াত আৰু এটা প্ৰশ্ন সুধো যে এজন ভাৰী খোৱা খ্ৰীষ্টক চাবলৈ যোৱাটো নিৰাপদ হ'বনে? একজন ভাৰী খোৱা ভাওবাদীক আমি চাবলৈ যদি যাওঁ তেতিয়া নিৰাপদ হ'বনে নহ'ব? ইয়াত বাইবেলে আমাক কি উত্তৰ দিয়ে তাৰ বিষয়ে। মথি 24 অধ্যায় 26 পদত আমি পুনৰ বাইবেল খোলো। মথি 24 অধ্যায় 26 পদত এতিয়া পৃথিৱীত অনেকবিলাক মানুহ ভাৰী কোৱা ভাওবাদীবিলাক ওলাইছে আৰু তেওঁবিলাকে কয়, তো সেই ভাৰী কোৱা ভাওবাদীবিলাকক আমি চাবলৈ যদি যাওঁ তেতিয়া আমি নিৰাপদে থাকিম নে নাই, আমাৰ নিৰাপত্তা আছে নে নাই? তো সেইটোৱে এতিয়া মথি 24 অধ্যায় 26 পদত কৈছে, এই হেতুকে মানুহে যদি তোমালোকক কয় চোৱা তেওঁ অৰণ্যত আছে, তেন্তে ওলাই নাযাবা, নাইবা চোৱা তেওঁ ভিতৰ কোঠালিত আছে বুলিও বিশ্বাস নকৰিবা। আমি নিজকে কেতিয়াবা ভুলাওনে বাৰু? এই কথাবিলাক আমি গুৰুত্ব দিব লাগে। আচলতে ঈশ্বৰৰ বাক্য গুৰুত্ব নিদিয়াৰ কাৰণেহে মানুহবিলাকে আজি কি হৈছে, হাবাতুৰি খাইছে, কনফিউজ হৈছে, তেওঁবিলাকে কি কৰিম কি নকৰিম হৈছে। কিন্তু ঈশ্বৰৰ বাক্য সদায় সত্য বাক্য, এই বাক্য সদায় চিৰজীৱী বাক্য। ইয়াৰ যোগেদি যদি আমি যাওঁ আমি কেতিয়াও কাকো ভুলাবলৈ নিদিওঁ। গতিকে ভাৰী কোৱা ভাওবাদীবিলাকৰ লগত যদি আমি তেওঁবিলাকক চাবলৈ যাওঁ আমাৰ নিৰাপত্তা নাই। আৰু সেয়েহে মথি 24 অধ্যায় 33 পদতো লিখি দি আছে। মথি 24 অধ্যায় 33 পদত লিখিছে, সেইদৰে যেতিয়া এই সকলোকে দেখিবা তেতিয়া তেওঁ ওচৰ চাপি দুৱাৰ মুখ পালেহি বুলি তোমালোকে জানিবা। যেতিয়া ভাৰী খোৱা ভাওবাদীবিলাক ওলাব, সেইবিলাক যেতিয়া আকে পাকে বাইবেলৰ কথা নকয়, নিজৰ থিয়ৰিবিলাক নিজৰ কথাবিলাক কয়, মানুহৰ শিকাৰ দৰে শিকায়, তেতিয়া জানিব লাগিব যে যীশুখ্ৰীষ্ট ওচৰ হৈছে, তেওঁৰ আহিবৰ সময় ওচৰ হৈছে। তো সেইকাৰণে আমি প্ৰত্যেকটা দিনতেই উপলব্ধি কৰিব লাগিব, চাব লাগিব যে এই পৃথিৱীত কেনেধৰণৰ পৰিস্থিতি হৈ আছে। সেইবিলাক যদি আমি লক্ষ্য ৰাখোঁ, চকু দিওঁ, চাওঁ, তেতিয়া আমি জানিম যে বাইবেলৰ যিখিনি কথা লিখা আছে সেই কথাবিলাক আজি সম্পূৰ্ণ হৈছে, সেইবিলাক পূৰা হৈছে আৰু যীশুখ্ৰীষ্ট আহি আছে। তেওঁ পলম নকৰিব, তেওঁ কৰা প্ৰতিজ্ঞা কেতিয়াও পলম নহয়, মিছা নহয়। তেওঁ মানুহ নহয় যে মিছা কথা ক'ব, তেওঁ ঈশ্বৰ হয় আৰু তেওঁ প্ৰতিজ্ঞা নিশ্চয় ৰাখিব। এতিয়া আকৌ আমি যদি চাওঁ যীশুৰ আগমনৰ সময়ৰ বিষয়ে আমি কি জানিবলৈ পাৰোঁ? যীশু খ্ৰীষ্টৰ আগমনৰ বিষয়ে আমি কি জানিবলৈ পাৰোঁ নে? ইয়াত আমি যদি মথি 24 অধ্যায় 36 পদটো আকৌ আমি যদি পঢ়োঁ, মথি 24 অধ্যায় 36 পদত লিখিছে, কিন্তু অকল পিতৃৰ বাহিৰে স্বৰ্গৰ দূতবিলাক বা পুত্ৰ বা কোনেও সেই দিন আৰু সময় নাজানে। যীশুখ্ৰীষ্ট কেতিয়া আহিব কোনেও নাজানে। পিতৃৰ বাহিৰে যীশুখ্ৰীষ্ট কেতিয়া আহিব কোনেও নাজানে, স্বৰ্গৰ দূতবিলাকেও নাজানে। তেনেহ'লে আজি এই পৃথিৱীত মানুহবিলাকে সময় থিৰাং কৰি লয় যীশুখ্ৰীষ্ট আৰু কিমান বছৰ পিছত আহিব। বহুত মানুহবিলাকে এনেকৈ ভুৱা কথাবিলাক জনালে। বহুত মানুহবিলাকে ক'লে 2000 ইমান চনত 20 চনত
পৃথিৱী শেষ হৈ যাব, ইমান চনত শেষ হৈ যাব, কিন্তু সেইবিলাক ভুৱা হয়। বাইবেলে কি কৈছে আমাক? এই সংসাৰ শেষ, পিতৃৰ বাহিৰে আৰু কোনো নাজানে, স্বৰ্গদূতবিলাকেও নাজানে, কেৱল পিতৃ আৰু যীশুখ্ৰীষ্টহে জানে। তো এই কাৰণে আমি সাৱধান হ'ব লাগে, এই সত্য কথাবিলাক জানিব লাগে, এই কথাবিলাক হৃদয়ঙ্গম কৰিব লাগে। আমি যেতিয়া এই হৃদয়ঙ্গম কৰিম তেতিয়াহে আমি বুজিব পাৰিম যে সত্য ঈশ্বৰ এজন আছে আৰু তেওঁৰ বাক্য কেতিয়াও মিছলীয়া নহয়। তেনেহ'লে আমি আকৌ চাম যে যীশুৰ দ্বিতীয় আগমনত স্বৰ্গদূতবিলাকে কি কৰিব। যীশুখ্ৰীষ্ট যে আগমন হ'ব, যেতিয়া তেওঁ আহিব, তেওঁৰ দূতবিলাকে কি কৰিব চাব আপুনি। এটা এটা তেওঁ ইমান সুন্দৰ চিষ্টেমেটিক মানে কথাটো কৈ দি আছে, ষ্টেপ বাই ষ্টেপ এই কথাটো কৈ দি আছে যে আমি যাতে বুদ্ধি ভ্ৰম নহওঁ, আমি বুদ্ধিহীন নহওঁ। এই কাৰণে এই আগতীয়া সতৰ্কবাণীবিলাক আমাক জনাই দি আছে। তাৰ সেইকাৰণে সেই দূতবিলাকে কি কৰিব বুলি যেতিয়া আমি কওঁ, মথি 24:31 আমি বাইবেল পদ পঢ়িম। মথি 24:31, তেতিয়া তুৰীৰ মহাশব্দৰে তেওঁ নিজৰ দূতবিলাকক পঠাব, তাতে তেওঁলোকে আকাশৰ এক সীমাৰ পৰা আন সীমালৈকে চাৰিফালৰ পৰা তেওঁৰ মনোনীত লোকবিলাকক আনি গোটাব। এতিয়া যেতিয়াই যীশুখ্ৰীষ্ট স্বৰ্গৰ পৰা এই ধাৰাসাৰলৈ আহিব, তেতিয়া তেওঁৰ দূতবিলাকো ইমান ব্যস্ত হ'ব যে পৃথিৱীৰ চাৰিও চুকে কোণে গৈ যীশুখ্ৰীষ্টক বিশ্বাস কৰা, যীশুখ্ৰীষ্টই মনোনীত কৰা লোকবিলাকক আনি তেওঁবিলাকক গোটাব আৰু স্বৰ্গলৈ লৈ যাব। গতিকে এই সময়ত কিমান সুন্দৰ কথা, কিমান ভাল কথা আমি যি শিকিবলৈ পাইছোঁ যে দূতবিলাক নিজেই আহি তেওঁৰ ঈশ্বৰৰ লোকবিলাকক গোটাব আৰু স্বৰ্গলৈ লৈ যাব। এতিয়া আৰু এটা প্ৰশ্ন হ'ল যে এই সময় যিহতে আমি যীশুৰ আগমনৰ মাত্ৰ কিছু নিলগত জীয়াই থকা লোক এই ধৰ্মীয় ভাৱপূৰ্ণ গৌৰৱময় ঘটনাৰ লগত আমি কেনে সম্পৰ্ক ৰখা উচিত? এই ঘটনাবিলাক দেখিছোঁ, শুনিছোঁ, এইবিলাক দেখাৰ স্বত্তেও আমি যদি সতৰ্ক নহওঁ তেতিয়াহ'লে বাইবেলে আমাক কি কৈছে, আমাৰ সম্পৰ্কবিলাক কেনেকৈ হ'ব লাগে। ইয়াত আমি মথি 24:44 যদি আমি পঢ়োঁ, ইয়াত লিখি দি আছে যে এতেকে তোমালোক যুগুত হৈ থাকা, কিয়নো যি সময়ত তোমালোকে নাভাবা সেই সময়তে মানুহৰ পুত্ৰ আহিব। এতিয়া আমি এই ঘটনাবিলাক দেখি পৃথিৱীত যিবিলাক সতৰ্কবাণী ঈশ্বৰে দি দিছে যে এনেকৈ ঘটিব, সেই ঘটনাবিলাক যদি আমি দেখিও, সেইবিলাকক যদি চায়ো যদি আমি মনোযোগ নিদিওঁ, সাৱধান নহওঁ, তেতিয়াহ'লে যীশুখ্ৰীষ্ট কোন সময়ত আহিব আমি প্ৰস্তুত হ'ব নোৱাৰিম। এই ঘটনাবিলাক, এই সতৰ্কবাণীবিলাক প্ৰত্যেক দিন যে পূৰা হৈ আছে তাক চাই আমি যুগুত হৈ থাকিব লাগে। বাইবেলে আমাক সতৰ্কবাণী দি দিছে, আমি যি সময়ত আমি নাভাবোঁ সেই সময়তে মানুহৰ পুত্ৰ আহিব। যি সময়ত আমি এলাহ কৰোঁ, যি সময়ত আমি ধৰ্মীয় কাম নকৰোঁ, যি সময়ত আমি প্ৰাৰ্থনা নকৰোঁ, যি সময়ত ঈশ্বৰৰ কাম নকৰোঁ, সেইটো সময়তে ঈশ্বৰ আহিব আৰু আমি এনেই থাকি যাম। সেইকাৰণে ইয়াত লিখিছে যে আৰু এটা প্ৰশ্নৰ যোগেদি, প্ৰশ্ন উত্তৰ যোগেদিয়ে ঈশ্বৰৰ বাক্য শিকিব লাগিব। আৰু সেইটোৱে জানাম যে যিমান প্ৰশ্ন কৰিম সিমান তাৰ উত্তৰ পাম আৰু সেইধৰণে আমি প্ৰস্তুত হ'ব পাৰিম। এতিয়া যীশু যেতিয়া আহি সন্মুখত উপস্থিত হ'ব, তেতিয়া ধাৰ্মিকবিলাকে কি হ'ব, কি ক'ব? যীশু যেতিয়া আহি সন্মুখত উপস্থিত হ'ব, তেতিয়া ধাৰ্মিকবিলাকে কি ক'ব? যিচয়া 25:9 আমি চাওঁ। যিচয়া কিতাপ 25:9 লিখি দি আছে, যেতিয়া যীশুখ্ৰীষ্ট স্বৰ্গৰ পৰা আহি তেওঁবিলাকৰ লগত উপস্থিত হ'ব, তেতিয়া সেই ধাৰ্মিক মানুহবিলাকে কি বুলি মাত মাতিব? ইয়াত 25:9 লিখিছে, সেইদিনা লোকবিলাকে ক'ব যে চোৱা
এৱেই আমাৰ ঈশ্বৰ, আমি এওঁলৈ বাট চাইছিলোঁ, এৱেই আমাক পৰিত্ৰাণ দিব, এৱেই জিহুৱা, আমি এওঁলৈ বাট চাইছিলোঁ, আহা আমি এওঁৰ পৰিত্ৰাণত উল্লাসিত হৈ আনন্দ কৰোঁ। এয়ে হৈছে জীৱিত ধাৰ্মিকবিলাকৰ কথা। যেতিয়া যীশুখ্ৰীষ্ট তেওঁলোকৰ আগত উপস্থিত হ'ব, এই ভাষাবিলাকে উদ্ধাৰ পোৱা মানুহবিলাকে, পৰিত্ৰাণ পোৱা মানুহবিলাকে কথা ক'ব। এতিয়া যীশুৰ দ্বিতীয় আগমনৰ প্ৰধান উদ্দেশ্য কি বাৰু? যীশুখ্ৰীষ্ট এই পৃথিৱীতলৈ যে আহি আছে, তাৰ মেইন কাৰণটো কি আছে, তাৰ প্ৰধান কাৰণটো কি আছে বাৰু? আপুনি জানেনে? যোহন 14:3 তেওঁ কিয় এই পৃথিৱীলৈ আহি আছে? তেওঁ কিয় নাহিলেওতো হ'লহেঁতেন, কিন্তু হ'লেও তেওঁ কি বুলি কৈছে? তেওঁ মানুহক প্ৰেম কৰে, প্ৰেম কৰাৰ কাৰণে তেওঁ গোটেই স্বৰ্গটো এৰি আহি এই পৃথিৱীত মানৱ জন্ম লৈ মানুহৰ লগত বসবাস কৰিলে, আৰু বসবাস কৰি পাপৰ পৰা উদ্ধাৰ কৰিলে, পাপৰ পথবিলাক দেখুৱাই দিলে, আৰু ধাৰ্মিকতাৰ পথবিলাক দেখুৱাই দিলে। আৰু সেই সেনেকৈ কাম কৰাত মানুহবিলাকে বেয়া পালে, তেওঁ ক্ৰুচ কাঠত ওলমাই দিলে, কিন্তু ঈশ্বৰক কোনেও মাৰিব নোৱাৰে। 3 দিনৰ পিছত তেওঁ জীৱিত হ'ল। জীৱিত হোৱাৰ পিছত তেওঁ কৈছে যে মই আকৌ আহিম। যীশুখ্ৰীষ্ট কেলৈ আহিব? যোহন 14:3 লিখি দি আছে যে আৰু মই তোমালোকলৈ যদি ঠাই যুগুত কৰোঁগৈ, তেন্তে মই যি ঠাইত থাকোঁ তোমালোকো সেই ঠাইত যেন থাকিবলৈ পাবা। এই নিমিত্তে মই আকৌ আহি তোমালোকক মোৰ ওচৰলৈ যাম। যীশুখ্ৰীষ্ট মানুহক ভাল পায়, প্ৰেম কৰে, তেওঁ অকলশৰীয়া মানুহক থকাটো নিবিচাৰে। সেইকাৰণে যীশুখ্ৰীষ্ট সুখ আৰু আনন্দ দিবৰ কাৰণে, সুখ আৰু শান্তি দিবৰ কাৰণে, স্বাস্থ্য দিবৰ কাৰণে, আনন্দ দিবৰ কাৰণে সদায় বিচাৰে। আৰু সেইটোৰ কাৰণে যীশুখ্ৰীষ্ট এই সুখময় সৰগত পুনৰ আপোনাক আৰু মোক লৈ যাবৰ কাৰণে এই পৃথিৱীলৈ আহিছে। এই পৃথিৱীত তেওঁৰ অহা মেইন কাৰণটো হৈছে আপোনাক তেওঁ ভাল পায়, আপোনাৰ কাৰণে মৰিলে আৰু আপোনাক পুনৰ স্বৰ্গলৈ লৈ যাব। এইকাৰণে যীশুখ্ৰীষ্ট এই পৃথিৱীলৈ আহিছে, আৰু তাকে আমি কওঁ দ্বিতীয় আগমন। তেওঁ আকৌ আহি আছে। তেনেহ'লে এতিয়া আমি যদি চাওঁ, তেওঁৰ উদ্দেশ্য আমি এতিয়া বুজিলোঁ। এতিয়া পৃথিৱীলৈ আকৌ এবাৰ অহাৰ যীশুৰ আটাইতকৈ শিহৰণকাৰী উদ্দেশ্যটো হৈছে তেওঁ তেওঁৰ সন্তানসকলৰ নিমিত্তে প্ৰস্তুত কৰা গৌৰৱময় ঘৰলৈ লৈ যাবলৈ আহি আছে। সদাকালৰ নিমিত্তে য'ত নেথাকিব কোনো চকুলো দুখ, বেদনা নাইবা ৰোগ ব্যাধি, কিন্তু তাৰ পৰিৱৰ্তে য'ত সদাকাল থাকিব প্ৰকাশ কৰিব নোৱাৰা আনন্দ আৰু শান্তি। তো এনে সুন্দৰ ঠাই তেওঁ আমাৰ কাৰণে যুগুত কৰি থৈ গৈছে। তেওঁ তাত আমাৰ কাৰণে ঠাই যুগুত কৰিবলৈ গৈছে, আকৌ তেওঁ পুনৰাই উভতি আহিছে। গতিকে এই পৃথিৱীখন আমাৰ চিৰদিন ঘৰ নহয়। ইয়াত মৃত্যু আছে, ইয়াত বেমাৰ আছে, ইয়াত কান্দোন আছে, ইয়াত দুখ আছে, কষ্ট আছে, বেলেগ বেলেগ হোৱা সময়ো আছে। কিন্তু যীশুখ্ৰীষ্ট আমাক তাত একেলগে থাকিবৰ কাৰণে, একেলগে আমি চবেই বসবাস কৰিবৰ কাৰণে, শান্তিৰে থাকিবৰ কাৰণে আকৌ লৈ যাবলৈ আহি আছে। ভাই আৰু ভনীসকল, বন্ধু আৰু বান্ধৱসকল, পিতৃ আৰু মাতৃসকল, আপোনালোকে এই সুন্দৰ সৰগলৈ যাবৰ কাৰণে এই নিমন্ত্ৰণটো গ্ৰহণ কৰিবনে? মই এই সৰগত যাবৰ কাৰণে, যীশুখ্ৰীষ্ট য'ত থাকে সেই সৰগত যাবৰ কাৰণে মই চবক আপোনালোকক নিমন্ত্ৰণ জনাইছোঁ। আজিয়ে যীশুখ্ৰীষ্টক গ্ৰহণ কৰক, আজিয়ে তেওঁৰ শুভ বাৰ্তা গ্ৰহণ কৰক নিজৰ অনন্ত কলীয়া ঘৰত যাবৰ কাৰণে। আপোনালোকে জানে এই পৃথিৱীখন চিৰদিনীয়া নহয়, এদিন শেষ হ'বই, আৰু আমাৰ জীৱনো চিৰদিনীয়া নহয়, এদিন শেষ হ'বই। গতিকে যীশুখ্ৰীষ্টই প্ৰতিজ্ঞা কৰিছে মই তোমালোকক অনন্ত জীৱন দিম। এইকাৰণে তেওঁ কৈছে ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে তেওঁৰ একমাত্ৰ পুত্ৰ যীশুখ্ৰীষ্টক দান কৰিলে, যিকোনোৱে তেওঁক বিশ্বাস কৰে নষ্ট নহয়, কিন্তু অনন্ত জীৱন পায়। যীশুখ্ৰীষ্ট
অনন্ত জীৱন দিবৰ কাৰণেই এই পৃথিৱীলৈ আহিছিল আৰু তেওঁ আজি সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডক তেওঁ নিমন্ত্ৰণ জনাইছে যে স্বৰ্গত যাবৰ কাৰণে যীশুখ্ৰীষ্ট পুনৰাই আহি আছে, আপোনাক নিমন্ত্ৰণ দিছে, আহক আমি তেওঁ সেই নিমন্ত্ৰণ পত্ৰ গ্ৰহণ কৰোঁ হওক। ঈশ্বৰে চবক আশীৰ্বাদ কৰক আৰু নতুন তত্ত্ববিলাক, নতুন শিক্ষাবিলাক, সত্যতাবিলাক জানিবলৈ চেষ্টা কৰক। আপোনালোকক ঈশ্বৰে কুশল মংগল শান্তিৰে পৰিপূৰ্ণ কৰক। আমেন।